নমস্কাৰ এক্সাম কথা চাম চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি আৰম্ভ কৰিম ক্লাছ 7-ৰ লেচন নম্বৰ 4 কাইণ্ডনেছ। এই চেপ্টাৰটো তোমালোকে সৰুৰ পৰা চাবা। মই এতিয়া কৈ যাই আছোঁ, এইটো চেপ্টাৰটো শুনি তোমালোকে ভালকৈ শুনি ল'বা আৰু এইটো বহুত শিকিবলগীয়া কথা আছে, গতিকে তোমালোকে শিকিবলৈ যত্ন কৰিবা। গতিকে এতিয়া ষ্টাৰ্ট কৰোঁ। ডু ইউ হেভ পিপল কামিং টু ইউৰ হাউচ টু চেল ডিফাৰেণ্ট থিংছ? মানে কি, তোমালোকৰ ঘৰত বিভিন্ন ধৰণৰ মানুহে কিবা কিবি সামগ্ৰী বিক্ৰী কৰিবলৈ অহা দেখিছানে? ইন গ্ৰুপছ শ্বেয়াৰ ইউৰ এক্সপিৰিয়েঞ্চেছ অফ হাউ ইউ ফিল এবাউট ছাচ পিপল। ডু ইউ অফাৰ দেম টি? মানে কি কৈছে কি, এনেকুৱা মানুহক তোমালোকে চাহ যাচা নেকি? Here is a story about a family who was visited by two Kashmiri vendors and what happened between them. মানে কি কৈছে কি, ইয়াতে এটা ফেমিলি এটা ষ্টৰি কৈ আছে, য'ত মানে কি কাশ্মীৰৰ দুজন ব্যক্তিৰ লগত কি কি ঘটিছিল তাৰ বৰ্ণনা দিছে। এতিয়া চাবা ষ্টৰিটো। Every year when the rainy season comes to an end and winter season is about to begin, Kashmiri vendors arrive at the city. মানে কি যে যেতিয়া বৰষুণৰ দিনবোৰ লাহে লাহে শেষ হ'বলৈ আহে আৰু ঠাণ্ডাৰ দিনবোৰ পৰিবলৈ ধৰে, তেতিয়া বহুতো কাশ্মীৰৰ পৰা অহা বেপাৰী আমি দেখিবলৈ পাওঁ। They travel around the city to sell their handcraft shawls, purses, blankets and even carpets. মানে কি, তেওঁলোকে ধৰা সেই যিবিলাক কাশ্মীৰৰ বেপাৰী আছে, তেওঁলোকে বিভিন্ন ধৰণৰ হাতে বনোৱা বস্তু বিক্ৰী কৰে, যেনে ব্লেংকেট, কাৰ্পেট, শ্বল, সেইবোৰ। ইটছ এ হাৰ্ড লাইফ ফৰ ডেছ ভেণ্ডাৰ্ছ। মানে কি, এইটো তেওঁলোকৰ কষ্টকৰ জীৱন। দেয়াৰ হাৰ্ডশ্বিপ ডাজ নট এণ্ড উইথ দেয়াৰ লং জাৰ্ণি ফ্ৰম কাশ্মীৰ টু দ্য চিটি। মানে কি যে সিহঁতৰ যিখিনি কষ্ট কৰে, সিহঁতৰ মানে কি সিমান ধৰা সেই হিচাপত লাভ নাপায় আৰু। ইন ফেক্ট ইট ইজ জাষ্ট দ্য বিগিনিং। দে ষ্টাৰ্ট এট চিপ হোটেলছ এণ্ড ৰুম এৰাউণ্ড দ্য চিটি অল ষ্ট্ৰীটছ অনলি। মানে কি, সিহঁতে ধৰা এটা ৰুম লয় হোটেলত আৰু তেওঁলোকে গোটেই চহৰৰ ৰাস্তাবোৰত সেইবোৰ বিক্ৰী কৰে। দে আৰ বেণ্ড উইথ দ্য লোড অন দেয়াৰ বেগছ। মানে কি, তেওঁলোকে মানে কি তেওঁলোকৰ পিছফালে এই বস্তুবোৰ লয়। শ্বাউটিং দেয়াৰ ৱেৰ দে লুক ফৰ বায়াৰ্ছ। মানে কি, তেওঁলোকে চিঞৰি মানে তেওঁলোক গ্ৰাহকসকলক কয়। I would have never known all this if it were not for a chance meeting with a couple of Kashmiri vendors at my brother-in-law's house. মানে কৈছে কি যে মই যিটো কবিগৰাকীৰ কথা কৈছে বা গল্পকাৰৰ লিখকজনৰ কথা কৈছে, তেওঁ মানে কি দাদাকৰ ঘৰত নগ'লে তো এই কথাখিনি মানে গম নাপালে হয়। We were seated in my brother-in-law's veranda when two Kashmiri vendors who looked like father and son. মানে কি কৈছে, যেতিয়া মই মোৰ দাদাৰ ধৰা বাৰান্দাত বহি আছিলোঁ দাদাৰ ঘৰৰ, তেতিয়া দুজন কাশ্মীৰৰ বেপাৰীয়ে আমাৰ তালৈ গৈছিল। সিহঁতৰ এজন দেউতাক আৰু এজন পুতাক যেন চিনাকি মানে দেখা হৈছিল আৰু। কেম ইন, আহিব দিছে। দ্য য়ংগাৰ মেন কেৰিড এ বাণ্ডেল অফ হিজ on his back, while the other paid an old called attention to their wares in a sufficiently loud voice. Kashmiri shawls, Kashmiri shawls. মানে কি যে যোনজন ডেকা ল'ৰা সেইজনে পিঠিত এটা বেগ ধৰি লৈছে, যিটো বিক্ৰী কৰিছে শ্বল, আৰু যিজন বুঢ়া মানুহ তেওঁ মানে কি মানুহক আকৰ্ষণ কৰিবলৈ কাশ্মীৰী শ্বলকে চিঞৰি আছে। I was surprised when my brother-in-law called the vendors in. মানে কি যেতিয়া তেওঁৰ বা লিখকজনৰ দাদায়েকে তেওঁলোকক ভিতৰলৈ মাতিছিল, তেওঁ কবিজনে বা লেখকজনে ছাৰপ্ৰাইজ হৈছিল, মানে আচৰিত হৈছিল। I was sure that he needed nothing from them. মানে কি এই লেখকজনে তেওঁলোকৰ পৰা যে তেওঁৰ দাদায়েকে একো নিকিনে গম পায়। But he began examining their shawls and short jackets. মানে কি তেওঁ নিকিনে যদিও তেওঁলোকৰ মানে কি যি বেপাৰীবিলাকৰ যিবিলাক ধৰা শ্বল আছে বা জেকেট আছে সেইবিলাক মানে চাবলৈ ধৰিছে। His wife, my sister, who was in
দ্য কিটচেন গট বিজি মেকিং টি মানে কি সেই দাদাজনৰ ঘৈণীয়েক মোৰ ভণ্টি আৰু মই ধৰা হৈছে তেওঁলোকে মানে কি কিটচেনৰ কিবা বনাই আছে, কিবা মানে টি বা চাহৰ লগত বনোৱাৰ পিছে চি নিউ ডেট হাৰ হাজবেণ্ড উড নট বাই এনিথিং ফ্ৰম ভেণ্ডাৰ্ছ মানে কি যিজন দাদীয়েক আছিল লেখকজনৰ তেওঁৰ ঘৈণীয়েকে জানে যে তেওঁৰ দাদীয়েকে একো নিকিনে। আই ফেল্ট চৰি ফৰ দেম মানে মোৰ বেয়া লাগিছিল ৱেন মাই ব্ৰাদাৰ ইন ল আস্কছ মি টু বাই ছামথিং মানে কি যে মোৰ দাদাই যেতিয়া মোক তেওঁলোকৰ পৰা কিবা কিনিব সুধিছিল মোৰ মানে কি বেয়া লাগিছিল। আই পলাইটলি ডিক্লাইন মানে কি মই মানে নালাগে বুলি ক'লোঁ। ৱেন ষ্টাৰ্টেড চেটিং উইথ দ্য ভেণ্ডাৰ্ছ এবাউট দেয়াৰ ফেমিলিজ এণ্ড দেয়াৰ হোমলেণ্ড মানে কি তেতিয়া মোৰ দাদাজনে তেওঁলোকৰ যিবিলাক ধৰা বেপাৰী আছে তেওঁলোকৰ ফেমিলি আৰু তেওঁলোকৰ ঘৰৰ কথা সুধিব ধৰিলে। এজ দে নেৰেটেড দ্য ডিটেইলছ অফ দেয়াৰ ডিফাৰেণ্ট লিভছ আই ফেল্ট ছেড এণ্ড গিল্টি এট দ্য বিগিনিং বিং এ পাৰ্টি অফ ছাচ বিহেভিয়াৰ মানে কি যে যেতিয়া তেওঁলোকৰ যিবিলাক ঘৰৰ কথাবোৰ ক'লে তেতিয়া মোৰ এনেকুৱা লাগিছিল যে মই তেওঁলোকৰ দাদাকে যি বেকাৰ এই বস্তুবিলাক চাই কিনে টাইম ৱেষ্ট কৰিছে তেওঁৰ কাৰণে মানে কবিজনৰ বা লেখকজনৰ বেয়া লাগিছিল। বাট মাই ব্ৰাদাৰ ইন ল ছাডেনলি কল আউট টু হিজ ৱাইফ এণ্ড আস্ক হাৰ টু চাৰ্ভ দ্য ভিজিটৰ্ছ ছামথিং টু ইট মানে কি তেতিয়াই মোৰ দাদাৰ দাদাই ক'লে কি যে তেওঁলোকৰ কাৰণে চাহ চিন্স দে উড বি হাংৰি মানে কি তেওঁলোকে ভোকত আছে। চি কুৱাইটলি ব্ৰড চাম ফুড ইনটু দ্য বাৰাণ্ডা মানে কি তেতিয়া দাদাৰ ৱাইফে তেওঁলোকৰ কাৰণে কিছুমান বাৰাণ্ডাত খাদ্য আনি দিছে। দ্য ভেণ্ডাৰ্ছ হেজিটেটেড ইনিচিয়েলি মানে কি যিবিলাক ধৰা বিক্ৰেতা আছিল তেওঁলোকে মানে খাবলৈ অমান্তি হৈছিল। বাট এগ্ৰিড টু ইট ৱেন মাই ব্ৰাদাৰ ইন ল ইনিচিয়েটেড মানে কি যেতিয়া তেওঁলোকে তেওঁৰ লেখকজনৰ খাবলৈ ধৰিলে। আফটাৰ এ হাৰ্টি মিল দে লেফ্ট মানে কি যিখিনি খোৱাৰ পিছত তেওঁলোকে মানে কি যাবলৈ ধৰিলে। প্ৰমিচিং টু ব্ৰিং বেটাৰ থিংছ নেক্সট ডে মানে কি যে তেওঁলোকে প্ৰমিচ কৰিছে যে তেওঁলোকে আৰু ভাল বস্তু অহা বছৰলৈকে আনিব। এইখিনিতে এটা অনুৰোধ থাকিল তোমালোকে ধৰা যিবিলাকে ভিডিঅ'বোৰ চাই আছা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা যিবিলাকে ক্লাছ 7ত পঢ়ে আৰু লগতে তোমালোকৰ ক্লাছ 9, 10ৰো মই বিভিন্ন ধৰণৰ ভিডিঅ' দি থৈ দিছোঁ। তোমালোকৰ যদি বা তোমালোকৰ দাদা আছে তেওঁলোকক ক্লাছ 9, 10ৰ ভিডিঅ'বোৰ মই অলৰেডি শ্বেয়াৰ কৰি থৈ দিছোঁ। তোমালোকে লিংকবোৰ শ্বেয়াৰ কৰিবা তেওঁলোকক। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বহুতে ছাবস্ক্ৰাইব কৰি কিনে পুনৰ আনছাবস্ক্ৰাইব কৰি দিয়া, গতিকে নেক্সট টাইম তেনেকুৱা নকৰিবা। তাৰোপৰি তোমালোকৰ ধৰা স্কুলতো শ্বেয়াৰ কৰি দিবা। স্কুলৰ যদি ধৰা কোনোবা প্ৰয়োজন হয় প্ৰশ্ন উত্তৰ গতিকে যিমান পাৰা সিমান শ্বেয়াৰ কৰি দিবা। আৰু মই নতুন ডেইলি ভিডিঅ' আনি থাকোঁ গতিকে তোমালোকৰ বুজিবলৈ ইজি হ'ব। মই সকলোবোৰ ছাবজেক্টেই কভাৰ কৰোঁ যেনে ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে সকলো ছাবজেক্ট, তাৰপিছত HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ সকলোবোৰ ছাবজেক্ট আৰ্টছৰ, তাৰপিছত ডিগ্ৰীৰো ইকনমিক্স, এডুকেশ্যন, এছামিছ, হিন্দী আৰু মাষ্টাৰ ডিগ্ৰীৰো ছেম এছামিছ, হিন্দী, এডুকেশ্যন আৰু ইকনমিক্স আৰু লজিক এণ্ড ফিলচফি একেটা মই চাওঁ। গতিকে মই ডেইলি এটাকৈ ভিডিঅ' যাই থাকিম দি কিনে গতিকে তোমালোকৰ কামবোৰ তোমালোকে শ্বেয়াৰ কৰি দিয়া। গতিকে আমি লাষ্ট অলপমান আছে সেইখিনি চাওঁ। আই এম ৱেল এৱেৰ অফ হাৰ্ডশ্বিপ ফেচেছ বাই ডেছ কাশ্মীৰী ভেণ্ডাৰ্ছ হি ছেইড মানে কি তেতিয়া লেখিকাৰ দাদাকে ক'লে কি যে মই জানো যে তেওঁলোকৰ কিমান কষ্ট হয় বা কিমান তেওঁলোকে কষ্ট কৰি কিনে এইবিলাক বিক্ৰী কৰে। As I look at him still confused, they eat in the morning and spend the rest of the day roaming around the city on foot মানে কি যে তেওঁলোকে মই যেতিয়া তেওঁলোকক মানে চাইছিলোঁ তেওঁলোকৰ মানে মই দেখিনে গম পাইছোঁ যে তেওঁলোকে ৰাতিপুৱাই কিবা এটা খাই আছে আৰু ৰাস্তাই দিনটো এনেদৰে চিঞৰি বা বস্তু বিক্ৰী কৰি আছে। হেংৰি এণ্ড থাৰ্ষ্টি মানে কি ভোকে পিয়াহে তেওঁলোকে বস্তুবোৰ বিক্ৰী কৰি আছে। ৱেন আই চ' দেম আই ৱান্টেড টু অফাৰ দেম ফুড মানে কি যেতিয়া মই তেওঁলোকক দিছিলোঁ তেওঁলোকক মানে খাদ্য দিবলৈ বিচাৰিছিলোঁ। বাট দে হেভ দেয়াৰ প্ৰাইড মানে কি তেওঁলোকৰ এটা নিজৰ ধৰা কথা ৰাখে যে ধৰা তেওঁলোকে যাৰে খাব নোখোজে দে উড
নেভাৰ একচেপ্ট এনিথিং আনলেছ আই প্ৰেটেণ্ড আই ৱাজ ইণ্টাৰেষ্ট ইন দেয়াৰ ৱেৰ্ছ মানে কি যেতিয়ালৈকে মই তেওঁলোকৰ বস্তু বা সামগ্ৰীবোৰত আগ্ৰহ নেদেখাওঁ তেতিয়ালৈকে তেওঁলোকে নাখাব। চ' আই হেড টু মেক দ্য অফাৰ অফ দ্য ফুড লুক কমপ্লেইন মানে কি যে যেতিয়া তেওঁলোকে ধৰা বস্তুবোৰ দেখাই থাকিলে মই হঠাতে খাদ্যখিনি আনি দিব দিওঁ তেওঁলোকক বা মোৰ ৱাইফক, তেতিয়া তেওঁলোকে মানা কৰিব নোৱাৰে। গতিকে এইটো মোৰ উদ্দেশ্য, সেইটো কৈছে। এইখিনিয়ে আছিল গোটেইখিনি আৰু প্ৰশ্ন উত্তৰ আছে। গতিকে ষ্টৰিটোৰ পৰা কি হৈছিলে যে আমি ধৰা যেতিয়াই আমি দুখীয়া মানুহক দেখোঁ বা ধৰা যিজনে বিপদত পৰি আছে তেওঁলোকক আমি পাৰালৈকে হেল্প কৰিব লাগে। 1 টকা 2 টকা হওক যেনেকৈ নহওক হেল্প কৰিব লাগে। ইয়াতো চেপ্টাৰটো কৈছে কি যে দুজন কাশ্মীৰী মানুহে বৰষুণৰ দিনৰ পৰা ধৰা অলপ মানে ঠাণ্ডাৰ ছিজনটো পৰাৰ লগে লগে তেওঁলোকে কিছুমান বস্তু বিক্ৰী কৰিব আনিছে। কিন্তু তেতিয়া মানে কি লেখক আৰু লেখকৰ দাদীয়েকে বাগানতে বহি গৈছিল। গতিকে তেওঁলোকে সেই বিক্ৰেতাজনক মাতি কিনে তেওঁলোকৰ পৰা কিছুমান সামগ্ৰী চাইছে। সামগ্ৰী চাই থাকোঁতে তেওঁলোকক চাৰ্জ আছিলে, কিন্তু সেই যিবিলাক ধৰা বেপাৰী আছিল তেওঁলোকে খাব খোজা নাছিল, তেওঁলোকৰ এটা কথা থাকে। গতিকে তেনেদৰে তেওঁলোকক ধৰা মেনেজ কৰি কিনে তেওঁলোকক চাহ খোৱালে। চাহ খোৱাৰ অৰ্থ এয়ে নহয় যে তেওঁলোকক চাহ খুৱাব লাগে, গতিকে যিমান পাৰে তেওঁলোকক সহায় কৰিছে। কাৰণ সিহঁতে ৰাতিপুৱা ওলাই আহি কিনে ধৰা একো নাখায়, গতিকে তেওঁলোকক কিবা এটা খুৱাই কিনে তেওঁলোকক ধৰা হেল্প কৰিছে। এইটোৱে তোমালোকৰ মূল উদ্দেশ্য। গতিকে এতিয়া প্ৰশ্ন উত্তৰ মই আলোচনা কৰিম। When do the Kashmiri vendors travel to cities to sell their goods? মানে কেতিয়া কাশ্মীৰী মানুহবিলাকে তোমালোকৰ এই বস্তুবোৰ মানে কি এই চিটিত বিক্ৰী কৰিব আহে? তোমালোকে এনচাৰটো ক'বা নিজে। উইণ্টাৰ ছিজনত। Why it is an hard for life for the Kashmiri vendors? তেওঁলোকৰ কাৰণে কিহৰ কাৰণে হাৰ্ড লাইফ হয়? কাৰণ তেওঁলোকে ধৰা গোটেই ধৰা যেতিয়া ঠাণ্ডা পৰে তেতিয়া তেওঁলোকে গোটেই চিটিখনত ভোকে পিয়াহে বস্তুবোৰ বিক্ৰী কৰিব ধৰে। 3 নম্বৰ প্ৰশ্ন, Why was the author surprised when his brother-in-law called the vendors? যেতিয়া এই লেখকজনৰ দাদীয়েকে সেই ধৰা মানুহ দুজনক মাতি দিলে, কিয় ছাৰপ্ৰাইজ হৈছিল? কাৰণ তেওঁ একো নিকিলে বুলি জানিও তেওঁলোকক মাতি আনিছিল, সেইবাবে ছাৰপ্ৰাইজ হৈছিল। I felt sad and guilty at beginning a party such behavior. What does the word party mean here? And what kind of behavior did he refer to? মানে কি যেতিয়া কৈছে কি যে মোৰ মানে বেয়া লাগিছিল যেতিয়া তেওঁলোকক মাতি আনিছিল এই কথাষাৰত। মানে পাৰ্টি মানে কি যে এটা গোট। মোৰ মানে কি হৈছে যেতিয়া ধৰা সেই লিখকজনৰ দাদীয়েকে সেই মানুহকেইজনে মাতিছিল, তেতিয়া মাৰোতে তেওঁলোকৰ ঘৰত এটা গ্ৰুপ হিচাপে বহি আছিল, গতিকে তেওঁক মাতি আনিছিল চাবৰ কাৰণে। আৰু বিহেভিয়াৰ মানে কি তেওঁলোকৰ ধৰা বস্তুৰ দাম বুলি নিকিনাৰ কাৰণে এইটো বেড বিহেভিয়াৰ বুলি কৈছে। নেক্সট আছে ই নম্বৰ, হু ৱাজ কাইণ্ড, হোৱাট ৱাজ হিজ ডিড অফ কাইণ্ডনেছ? মানে কি কাইণ্ড কোন? লেখকৰ দাদীয়েকজন, কাৰণ তেওঁ বিনা কাৰণে তেওঁলোকৰ পৰা বস্তু চাই কিনে সামগ্ৰীবোৰ যিখিনি ধৰা নিকিনিলেও তেওঁলোকক চাহ জলপান তেওঁলোকৰ দ্বাৰা ভোকটো নিৰ্মূল কৰিছে। গতিকে সেইটোৱে প্ৰশ্ন উত্তৰ। তোমালোকে ধৰা যিমান পাৰা চাবা, বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, লগতে দাদা ভাইটিকো যিবিলাক আছে দাদা ভণ্টি বা যোনে নহওক শ্বেয়াৰ কৰি দিব পাৰা। তাৰোপৰি মই বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন উত্তৰ লাগিম, ৰিজনিং যিমান আছে, ৰিজনিং হওক হওক, তাৰপিছত এই ডাইৰেকশ্যনৰ বিষয়ে যিমান পাৰোঁ লাগিম। গতিকে চেনেলটো চাই থাকিবা আৰু চেষ্টা কৰিব নপৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।